জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7 ইংলিছৰ 3rd নম্বৰ লেসনটো চাম। ঠিক আছে, যাৰ নামটো আছে ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰেংক। হা, গতিকে এইটো লেসন আছে। ঠিক আছে, আপোনাৰ ইয়াৰে আমি আজি কুৱেশ্যন আনসাৰটো চাম। ঠিক আছে, ইয়াতে তাই ডায়েৰীটো মেনশ্যন কৰিছে আৰু এইবিলাক আছে চাব। ইয়াতে কুৱেশ্যনছ বিলাক দিয়া আছে নহয়, এইবিলাক আছে তাৰে কুৱেশ্যনছ। that where was Annie Frank from নহয়, গতিকে সেনেকুৱা আমাৰ যেলৈকে কুৱেশ্যনছ বিলাক দিয়া আছে, আকৌ তাই ডায়েৰীৰ পৰা লিখিব দিছে ডেট অফ বাৰ্থ, ইয়াৰ অফ ডেথ, এইবিলাক চব লিখিব দিছে নহয় চাই পেলাই। তাৰপিছত তাই কোনে কোনে কি গিফ্ট দিলে সেইবিলাক লিখিব দিছে। মানে মুঠতে আমাৰ এতিয়া আমাৰ আহি যাব গ্ৰামাৰ পৰ্চন, পাষ্ট পাৰফেক্ট ফৰ্ম, সেইবিলাক কি কি আছে। ঠিক আছে, সেইবিলাক এতিয়া চাম আমি। ইয়াতে বহুত কিবা কিবি দিয়া আছে, এইবিলাক চব আজি আমি চাম। ঠিক আছে, গতিকে ইয়াৰে আমি এতিয়া ফাৰ্ষ্ট কুৱেশ্যন ফাৰ্ষ্ট আৰম্ভণি কৰো। ঠিক আছে, but before starting the class, welcome to my YouTube channel Exam. Okay, and let's see today's first question. Let's see how much we have understood. মানে আপনারা কিমান শিকিব পাৰিছে লেসনটো পঢ়ি পেলে। প্ৰথম কোৱেশ্চনটো আছে where was Annie Frank from? Annie Frank কৰ পৰা belong কৰে? So Annie Frank was from the Netherlands. কৰ পৰা হয়? নেদাৰলেণ্ডছৰ পৰা হয়। ঠিক আছে, বি নম্বৰটো চাব how has the voice of Annie Frank reached out across continents and generations? So Annie Frank যে আছে তাৰ ভইচটো মানে গোটেই কন্টিনেন্ট বা জেনেৰেশ্যন বিলাক কেনেকে পালে তেওঁৰ কথাবিলাক। So Annie Frank's voice has reached out across continents and generations with the help of her diary. তাই যে কথাবিলাক কৈছিল চব তাই ডায়েৰীত লিখিছিল আৰু সেই ডায়েৰীৰ দ্বাৰা গোটেই মানে পৃথিৱী চব গম পালে নহয় তাইৰ ভইচটো। What did Annie Frank see lying on the table among her birthday presents? Annie Frank টেবুলত কি মানে পৰি আছিল, তাই কি চালে? এই যাৰ তাইৰ বাৰ্থডে গিফ্ট ছিল বহুত কিবা কিবি আছিল টেবুলত, তাৰ লগত কিবা এটা আৰু বস্তু আছে, তাই কি পালে তাতে? So Annie Frank saw her diary lying on the table. নহয়, Annie Frank saw her diary. মেইন কি বস্তু পাইছিল তাই? ডায়েৰীটো পাইছিল lying on the table among her other birthday presents. So বাকি যিমান গিফটস বিলাক আছিল তাতে তাইৰ লগতে ডায়েৰীও এটা আছিল। হা, so why did Annie Frank remain in her bed lying till 6:45 on her birthday? So তাই বাৰ্থডে দিনা বিছনাত তাই 7:15লৈকে বিছনাতে আছে, কিয়? So Annie Frank remained in her bed lying till 6:45. এই 6:45 মানে কি? আমি যে লিখো 7:15, ইয়াক আমি কি বুলি কওঁ? 6:45. ঠিক আছে, so on her birthday because she was not allowed to get up earlier. তাক মানে সোনকালে উঠিবৰ কাৰণে হাক দিয়া গৈছিল। ঠিক আছে, next চাব who does you in the lesson refer to? So in the lesson you refers to Annie's diary. ইয়াতে যে লেসনত you বুলি মেনশন কৰা আছে নহয়, ইয়াতে you কাক বুজাইছে? তাইৰ ডায়েৰীখনক। okay, what is camera obscura? So camera obscura is a party game. এটো এটা গেম হয়, পাৰ্টিত কৰা যায়, তাক আমি কি বুলি কওঁ? camera obscura. okay, এতিয়া who welcomed Annie in the dining room? Annie took dining roomত কোনে welcome কৰিছিল? so Murti the cat, মানে মেকুৰীৰ নামটো কি আছিল? মূৰ্তি। so he welcomed Annie in the dining room. dining roomত Annie কোনে welcome কৰিলে? so সেইটো হৈছে মেকুৰীয়ে। okay, next, why does Annie Frank think that it is an odd idea for someone like her to keep a diary? So Annie Frank যে ভাবে যে মানে এটা ডায়েৰী নিজৰ লগত আমি ৰাখিব লাগে, এটা এটা অড আইডিয়া, সেইটো তাই হেনে কিয় ভাবিছে নহয়। so Annie Frank thought that it is an odd idea for someone like her to keep a diary. so এতে চাবচোন আপোনালোকে, Annie Frank thought that it is an odd idea for someone like her to keep a diary. তাৰ মানে তাই নিচা এটা সৰু ছোৱালী যদি এটা ডায়েৰী ৰাখে, সেইটো এটা অড আইডিয়া যেন তাই ফিল কৰিছে, because she has never done so. তাই ইয়াৰ আগতে কেতিয়াও কৰি পোৱা নাই before, নহয় মানে she has never done so before, তাৰ মানে ইয়াৰ আগতে তাই কেতিয়াও হেনেকে কৰি পোৱা নাই। okay, but anyone else will not be interested in the expression of a 13-year-old school girl. তাৰ মানে 13 বছৰীয়া এটা স্কুলৰ ছোৱালীজনীৰ এক্সপ্ৰেছন, তাই যে নিজৰ কথাবিলাক এক্সপ্ৰেছ কৰিব সেই ডায়েৰীখনত, কোনেতো ইন্টাৰেষ্ট নেদেখুৱাব? তাই হেনেকে ভাবিছে, বুজি পাইছে? সেই গতিকে তাই ভাবিছে যে এইটো এটা অড আইডিয়া হ'ব যে যদি তাই এটা ডায়েৰী নিজৰ লগত ৰাখে। understood? okay, how does Annie Frank describe her feelings in one of her slightly melancholy days? So in her slightly melancholy days, Annie Frank does not intend to show her diary to anyone unless she finds a real friend. So তাই মানে কি কাকো নিজৰ ডায়েৰী দেখুৱা নাছিল যেতিয়ালৈকে তাই নিজৰ এটা ভাল সঁচা ফ্ৰেণ্ড তাই যেতিয়ালৈকে লগ নাপায়। যেতিয়ালৈকে তাই এটা ভাল ফ্ৰেণ্ড নাপায় তেতিয়ালৈকে তাই কাকো নিজৰ ডায়েৰীটো
কাকো শো নকৰে, কাকো নেদেখুৱায় হা। and who is Kitty? So Kitty is the name of Annie's diary. So diary তার নামটো কি ৰাখিলে তাই? Kitty. Okay, so Kitty is the name of Annie's diary. Now see question number 2. ইয়াতে আপোনালোকে লেসনটো পঢ়িছে নহয়? So read the text and write the dates in related to her life. Okay, date of birth তার কি আছে? June 12, 1929 নহয় 1929, ডেটটো আছে 1945 45। date of starting a diary to হ'ব 14 জুন 1942, ঠিক আছে। তাৰে পিছত চাব read the text and fill the columns with a list of gifts given to Annie on her birthday. So gifts given to Annie Frank, যে gifts বিলাক দিয়া গৈছে সেইকেইটা হৈছে camera obscura, lots of sweets, chocolates, a puzzle, a Bruce Tales and Legends of Netherlands by Joseph Cohen, Daisy's Mountain Holiday, and some money. Okay, লগতে ডায়েৰীও আছিল। Okay, and who gave them to her parents and friends? Okay, কোনে কোনে দিছিল? তাইৰ পেৰেণ্টছ মানে মা দেউতাই দিছিল আৰু লগৰ কেইটাই দিছিল। Okay, পেৰেণ্টছ মানে বুজি পাইছে না? মা দেউতা। পেৰেণ্টছ মানে মা দেউতা। Okay, মা দেউতা। ফ্ৰেণ্ডছ মানে লগ কেইটাই নহয়, লগৰ কেইটাই। Okay, নেক্সট চাবচোন। গতিকে মা দেউতা হল পেৰেণ্টছ আৰু ফ্ৰেণ্ডছ কেইটা হৈছে আমাৰ লগ কেইটা। ওকে, তাৰ পিছত আছে লেটস লাৰ্ন সাম গ্ৰামাৰ। এতিয়া আমি গ্ৰামাৰটো চাম। এতিয়া গ্ৰামাৰ খিনি আমি চাম অলপ। ৰিড দ্য ফলোইং সেন্টেন্স কেয়াৰফুলি এণ্ড নোট দ্য ইউজ অফ ৱৰ্ডছ প্ৰিন্ট ইন বোল্ড ইটালিক্স। যেনেকে ইয়াতে চাব এইটো ইটালিক্সত দিয়া আছে নহয়। So Annie Frank started writing her diary in the summer of 1942. Okay, and today Annie's voice is reached out across continents and generations, and her diary is one of the most important documents of the world. So তাইৰ যি ডায়েৰীটো আছিল তাইৰ লিখিছিল কেতিয়া? 1942 নহয়। আৰু এতিয়া তাইৰ ডায়েৰীটো গোটেই মানে পৃথিৱীত ঘূৰি আছে, মানে চবেই এতিয়া চিনি পোৱা হৈছে তাইৰ ভইচটো। So it has reached out, এইটো বোল্ডত লিখা গৈছে নহয়, তাৰমানে এইটো পাইছে চব গোটেই পৃথিৱীয়ে। নেক্সট আছে ৰিয়ান started writing books at the age of 15. 15 বছৰত তেওঁ লিখা আৰম্ভণি কৰিছে। Now he has become a well-known writer. It has reached out নহয়। Okay, next চাব Rashmi has started learning the guitar when she was in school. যেতিয়া তাই স্কুলত আছে তেতিয়া তাই গিটাৰ শিকিব আৰম্ভণি কৰিছে। And now she has opened a music school of her own where she teaches a guitar. So এইবিলাকত আপনি চাইছে কিবা মনোযোগ দিছে নে? has চবতে আছে, আছেনে? hasটো কি বুজায়? পারফেক্ট টেন্স বুজায়, ঠিক আছে। গতিকে পারফেক্ট টেন্সতো আপোনাৰ বহুত কেইটামান আছে নহয়। পাষ্ট পারফেক্ট, ফিউচার পারফেক্ট টেন্সত আপোনাৰ আকৌ 4টা আছে। গতিকে এতিয়া আমি পামেই আৰু অলপ পিছত মই বুজামেই আপোনালোকক, ঠিক আছে। সো পাষ্ট পারফেক্ট ফর্ম পাব ইয়াতে। ইয়াতে আপোনালোকে সব চাই আছে নে নাই? ইয়াতে ইডি লাগা আছে, এইটো কি পাষ্ট হয় নে নহয়? নহয়। গতিকে ইয়াতে আপোনাৰ ইডি, ইয়াতে ইডি আছে, এইবিলাক সব পাষ্ট পারফেক্ট টেন্স বুজাব, ঠিক আছে। এটা সাগর finished his homework immediately after he had returned. এইটো had returned, এইটো past হয়, ঠিক আছে। past perfect, had আছে গতিকে perfect আহি যাব। past perfect, so had returned from school. Okay, এইটো কি হ'ব? From school. And now he has gone out to play. Okay, এইটো again perfect, present perfect হৈ যাব। এইটো present perfect, এইটো past perfect. Okay, এইটো কি হৈ যাব? প্রেজেন্ট পারফেক্ট। বুঝি পাইছে না? তার মানে এইটো কাম তার এতিয়া চলি আছে, হৈ আছে, সেইকাৰণে প্রেজেন্টত আহিছে। So note the following. Past perfect form is used to show that an action happened before another in the past. তার মানে যদি এটা ঘটনা আগতে ঘটি গৈছে সেইটো আপনার কি হৈ যাব? past perfect formত আহিব, ঠিক আছে। যেনে কি the plane had landed before we reached the airport. যেনে কি এতিয়া যোনটো ঘটনা ঘটি আছে তাৰে আগতে যে ঘটনা ঘটি গৈছে এইটো হৈছে আপনার past perfect. So এতিয়া plane had landed, যে এরোপ্লেন আছে টু ল্যান্ড কৰিছে, তলত নামিছে যেতিয়া বিফোর উই রিচ দ্য এয়ারপোর্ট, আমার এয়ারপোর্ট পোৱাৰ আগে আগে। বিফোর মানে কি? আগে। Okay, so in this sentence had landed is an example of past perfect form. ইয়াতে যে had landed আছে এইটো কিহৰ example? past perfect form ৰ, ঠিক আছে। The action of plane landing happened before the other action took place. আৰু যদি এটা ঘটনা আগতে কিবা এটা ঘটনা ঘটি যায় নহয়, তাকে আমি কি বুলি কওঁ? past perfect form বুলি কওঁ। Okay, so other action in this case is before we reach the airport. এইটো হল দ্বিতীয় ঘটনা, এইটো হল দ্বিতীয় ঘটনা, এইটো হল আগৰ ঘটনা। তাৰ মানে আগতে এইটো কাম হৈছে, প্লেন ল্যান্ড কৰিছে, তাৰে পিছত আমি এয়াৰপোৰ্টত সোমাইছো নহয়। Okay, now fill in the blanks কৰিব দিছে, and
with the verbs যোনটো verb যি আছে নহয় তাকে লিখিব দিছে V2 ফৰ্মত গতিকে present হে আৰু perfect ফৰ্মত হ'ব so Rima was very happy on Sunday তাই বহুত happy আছিল Sunday দিনা she was given a diary on her birthday তাইক birthday দিনা এটা diary দিয়া গ'ল she received okay other gifts too তাই লগতে আৰু কেইটামান গিফট পাইছিল so receiver V2 form কি হ'ব D লগাই দিয়ক received হৈ গ'ল such as flowers and chocolates okay chocolate তাই পালে ফুল কেইটাও পালে লগতে এটা ডায়েৰীও পাইছে her grandmother has sent her a letter আৰু ইটো sent আছে V2 form ইয়াতে আমি কি কৰিছো has sent তাৰমানে ইটো আপোনাৰ present perfect form হৈ যাব হা which reached just on time কিন্তু যে সময়ত পাইছে তাই সেই আইতাৰ ফালৰ পৰা পোৱা এটা letter okay চিঠি এটা Rima baked biscuits তাই biscuits বনালে which she distributed at school তাই স্কুলত সেইটো বস্তু distribute কৰি দিছে সবকে দি দিছে she also spent other gifts ইয়াতে spent নহয় এইটো receive আছে না so receiver হে হ'ব কি received হ'ব okay so she also received receiver হে কি হ'ব past form কি হ'ব received okay so she also received other gifts too so spent some of her pocket money to buy a few stickers নহয় spender ইয়াতে তাই spend বুলি দিব spent t হৈ যাব okay and so she spent some of her pocket money to buy a few stickers for her friends আৰু friends ৰ কাৰণে তাই কি কৰিছে পইচা অলপ খৰচ কৰিলে নহয় so ইয়াতে কি হ'ব she also spent ha spender past form কি হ'ব spent হ'ব she also spent some of her pocket money to buy a few stickers for her friends ঠিক আছে okay এতিয়া next হ'ব have or present form আৰু past form have or present form হ'ব have আৰু has আৰু past form কি হ'ব had হ'ব এইটো বস্তু মনত ৰাখিব ঠিক আছে have or present form হৈছে আপোনাৰ has আৰু have আৰু past form হৈছে had okay so ইয়াতে আপোনাৰ চাব দিছে now how these verbs are used as helping verbs called auxiliary verbs এইবিলাক আমি have যে আছে auxiliary verb বুলি কোৱা হয় ঠিক আছে এইবিলাক helping verbs ও হয় auxiliary verbs ও হয় যেনেকে have I have received 3 gifts okay এইটো auxiliary verb হল helping verb হল has Seema has left just now নহয় sorry Rima has just left just now তাই এই just অলপ আগতে ওলাইছে the has have এইবিলাক কি এটা তো হল helping verb আৰু এটা হল auxiliary verb এক দুটা নাম দিব পাৰি okay now read the following sentence where the verb have is used as a helping verb in the past sentence মানে past tense ত কেনেকৈ ইউজ কৰা হৈছে so past tense had হ'ব নহয় so had her grandmother had sent her a letter had নহয় which she received this morning তাই হেতু আজি ৰাতিপুৱা পাইছে নহয় সেই লেটাৰটো again had to চাব we had given her a bouquet of flowers which made her happy so আমি আজি এটা বুকে পালো হেতু পাই পেলে বহুত ভাল লাগিছে আমাক so ইয়াতে চাবচোন had যে আছে দুটা মানে বেলেগ বেলেগকে আমি পাইছো help to ইয়াতে তাই ৰিসিভ কৰিছে এটা বস্তু পাইছে নহয় আৰু ইয়াতেও তাই এটা কি পাইছে লেটাৰ পাইছে বা সৰি আইতাই কি কৰিছে এটা লেটাৰ তাই পঠাই দিছে বুজি পাইছে না গতি auxiliary verb helping verb হিচাপে কি কৰিব পাৰি had to use কৰিব পাৰি okay now fill in the blanks in the following paragraph with the appropriate forms of verbs given in brackets so today be জায়গাত কি হ'ব is হ'ব today is a special day নহয় be জায়গাত আমি কি দিব পাৰো is was গতিকে এইটো present formত আছে সেই গতিকে is হৈছে today মানে আজিৰ কথা কৈছে কাৰণ is হ'ব today লগতো was দিব নোৱাৰি হয়নে is হ'ব আজিৰ কথা আছে Rima thought grandma has sent have or জায়গাত কি হ'ব has sent হ'ব হা such a beautiful letter I wish she had come has come or জায়গাত কি হ'ব had come here herself but she has fallen ill কিন্তু তাই বেমাৰ হৈ গ'ল and can't come আহিব নোৱাৰে নহয় the teacher handed out the worksheet to the students আৰু ইয়াতে handed শব্দটো যে আছে এইটো main verb ঠিক আছে আৰু main verbs আপোনাৰ দুই ধৰণৰ হয় এটা হয় regular verb ঠিক আছে these are the verbs that form their past tense এইটো regular verb এ কি করে past tense form করে and past participle form use করে according to an established pattern যেটো যেনেকুৱা pattern থাকিব সেই হিচাপত and most verbs have a past tense and past participle with ed লগাব পাৰি যেনেকি আপোনাৰ play to played হ'ব এইটো play to হল v1 form played হল v2 আৰু v3 form to হল কি played হা worked এটো হেনেকি v1 মানে present form এটো past form v2 আৰু past participle form to হল v3 okay next চাবচোন হেনেকি
Irregular verbs. They are the verbs that do not follow the established pattern. নহয়? When they take their past tense and past participle forms. যেনে কি ইয়াতে drink হ'ব, drank হ'ব, drunk হ'ব. এই সবৰে বেলেগ বেলেগ হৈছে না I, A, এইটো হ'ল V1 form. Present. এইটো হ'ল past form. এইটো হ'ল past participle form. Same way ring to চাব ring, rang, rung. এইটো আকৌ বেলেগ বেলেগ হৈছে। নহয়? Present to বেলেগ, past to বেলেগ, আকৌ past participle to বেলেগ। এইকেইটা হৈছে irregular verbs ঠিক আছে যেনে কি আকৌ চাবচোন some irregular verbs and their past tense and past participle form যেনে কি ইয়াতে v1 v2 আৰু v3 তিনটাও মানে একেই যেনে কি cut 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 hit 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 ইয়াৰে চেঞ্জ নহয় নহয় এইবিলাক হৈছে irregular verbs ঠিক আছে there are some verbs which take forms like following in the past tense and past participle যেনে কি think thought thought cast caught caught ঠিক আছে এইবিলাকো হৈছে আপোনাৰ এইটো v1 form এইটো v2 আৰু এইটো v3 form হেনেকে এইটো হ'ব cast মানে ধৰা v2 এইটো past form এইটো participle form ঠিক আছে হেনেকে আৰু কেইটামান irregular verbs লিখিব দিছে এইটো আপোনালোকে ট্রাই কৰিব ঠিক আছে গতিকে মই আপোনালোক কেইটামান irregular verbs দি দিছো ইয়াতে হা এনে মই ভাবছো আপোনালোকে কৰিব পাৰিব তথাপিও মই চাৰিটা মান দি দিছো বাকি আপোনালোকে ডিকচনাৰীৰ পৰা ফলো কৰি পেলি আৰু কেইটামান লিখিব পাৰিব হা যেনে কি bring brought brought ঠিক আছে teach taught taught okay do did done নহয় eat মানে খোৱা eat ইয়াৰে v2 কি হ'ব 8 হ'ব আৰু v3 হ'ব eaten নহয় eat ate eaten বাকি বিলাক আপোনালোকে আৰু কেইটামান শব্দ ইয়াতে দিব পাৰে নিজৰ ফালৰ পৰা ঠিক আছে now complete the sentence by filling the blanks with the simple past form of verbs given in brackets so ইয়াতে receiver past form কি হ'ব received হ'ব giver past form কি হ'ব gave হ'ব ঠিক আছে worker past form কি হ'ব worked হ'ব লগতে ed লগাই দিম নহয় তাৰে পিছত ইয়াতে shell আছে shellৰ কি হ'ব shelled হ'ব ঠিক আছে next Annie Frankৰ বিষয়ে sentence পঢ়িব দিছে 13-year-old girl in Netherlands was given her a diary on her birthday the world would not have known had her diary not been published after her death and I'm not allowed to get up at that hour so এই sentence গুলো চাইছে আপোনালোকে এটো আপনার কি Annie Frankৰ বিষয়ে কোৱা গৈছে ঠিক আছে three sentences are in passive form এই তিনটাও passive formত আছে ঠিক আছে গতিকে এতিয়া আপনি active form আনিব দিছে ইয়াতে চাবচোন we use the passive form of a sentence when we want to focus on the action rather than who did it যদি আমি কামৰ উপর গুৰুত্ব বেশি দিই তেতিয়া এটো passive form আহি যায় আর যদি আমি active form তো চাও কোনে করেছে তেতিয়া এটো active হয়ে যাব ঠিক আছে so the active form of the sentence will be written like this যদি active form চাও তেতিয়া sentence তো কেনেকৈ হ'ব someone gave a 13-year-old girl in the Netherlands a diary on her birthday নহয় এটো হল active form the world would not have known about her had her father not published the diary after her death নহয় তার মৃত্যুর পিছত যদি তার দেউতাকে হি পাবলিশ নকৰিলে হয় কোনেও তো তাক চিনি নাপালে হয় my family does not allow me to get up at that hour গতিকে এইটো হৈছে active form আৰু ইয়াত আগতে যে কৈছিল নহয় এইটো হৈছে passive form ঠিক আছে এইটো হৈছে passive form ওকে ইয়াতে আমি action to গুৰুত্ব দিছো ইয়াতে কোনে কৰিছে এইটো বস্তু গুৰুত্ব দিছো গতি এইটো কি হ'ব active form okay I write poetry এইটো active ইয়াৰ passive কেনেকুৱা হ'ব poetry is written by me okay poetry to কি হৈ যাব object to আগত আহি যাব so poetry is written ইয়াতে এটা by লাগি যাব আৰু I এর জায়গাত কি আইব me আহি যাব ঠিক আছে so poetry is written by me okay I am writing poetry so poetry is being written by me ইয়াতে সব being আহি যাব যদি ing থাকিব ইয়াতে নহয় তেতিয়া being এটা শব্দ আহি যাব so poetry is being written তেতিয়া v3 form আহি যাব এটো v3 form written by me I এর জায়গাত কি আইব me হৈ যাব I have written poetry okay ইয়াৰে passive form কেনেকৈ হ'ব ইয়াতে চাবচোন poetry তো থাকিবই আগতে এটো অবজেক্ট হয় গতিকে এটো আগত আহিবই poetry have word to কি হৈ যাব has been poetry has been written by me okay active I আছে I এর জায়গাত কি হৈ যাব me হৈ যাব ঠিক আছে আৰু has এতে have আছে না have এর জায়গাত কি হৈ যাব has been হৈ যাব so poetry has been written by me okay I wrote poetry এটো past formত আছে চাই আছে না so এটো আপনার passive কেনেকৈ হ'ব poetry was এতে was আহি যাব এটো v2 formত আছে এখানে এতে was আইব so poetry was written by me by লাগিব এটা written আহি যাব এটো v3 form by me I এর জায়গাত কি হ'ব me হৈ যাব I had written poetry এটো আপনার past perfect formত হৈ গল so poetry had been written by me had এর জায়গাত কি হৈ যাব had been
written to written এ থাকিব আৰু I ৰ জাগাত me হৈ যাব ঠিক আছে আৰু poetry to object হল এইটো কি হৈ যাব subject হৈ যাব ইয়াতে ঠিক আছে আৰু ইয়াৰে subject to কি হৈ যাব object হৈ যাব me ঠিক আছে এইটো হৈছে আমাৰ voice change কৰাৰ নিয়ম এইটো voice change কৰাৰ নিয়ম very important grammar portion topic okay এইটো মই আপোনালোকক সেইকাৰণে ধুনীয়াকৈ শিকাই দিছো কেনেকৈ কি কৰা যায় okay next all the sentences in column B are passive and they are different verbs to show difference in time when action happened so here few sentences about Annie Frank na are mentioned here so rewrite the sentence in the passive form ইয়াক passive form লিখিব দিছে Annie Frank receives a diary for her birthday so a diary is received okay by Annie Frank for her birthday so ইয়াতে diary যে আছে এটো object হৈ যাব নহয় আগতে আপনি object বিচাৰিব লাগিব sentence object কি আছে so ইয়াতে a diary আছে সেইকাৰণে a diary আৰম্ভণিত দেখিছো বুজি পাইছে না a diary লিখিছো a diary diary to এটা বস্তু এই গতিকে is হবো এটো present format আছে না এই গতিকে is হই গিয়ে is থাকি গল হ্যাঁ is received by কোনে রিসিভ করলে Annie Frank আৰু for her birthday last দি দিলু okay Annie is counting her gifts so এতে আপনার কি object কি হবো gifts হবো তো gifts কার her মানে কি Annie এই গতিকে কেনেকে লিখিম Annie's gifts are being counting আছে না ing ফর্মত আছে ing থাকিলে কি হয় being এটা শব্দ আহিছে অলপ আগতে কৈছিলো নহয় সেই কাৰণে being আহি গৈছে gifts to plural form সেই গতিকে are আহি গল মনত থাকিব না এটো plural form s আছে নে নাই সেই গতিকে are আহিছে আৰু এটো ing আছে গতিকে being এটা শব্দ আহি গল আৰু counting to count হৈ যাব counted মানে v2 form okay গতিকে Annie's gifts are being counted by her to Annie মানে ছোৱালী গতিকে ইয়াতে her আহি যাব লাষ্টত ঠিক আছে Annie has baked biscuits for herself so biscuits have been baked by Annie for herself biscuits ইয়াতে object আছে এটো আহি যাব subject হৈ যাব has to biscuits plural form আছে গতিকে have been হৈ যাব has ৰ জায়গা কি হৈ যাব been আহি যাব এটা have been baked by Annie by আহি যাব তাৰ পিছত কোনে বনালে Annie বনালে for herself okay Annie wrote a diary entry so a diary entry was written by Annie wrote past form আছে গতিকে was আহিল আৰু এটো v3 form আহি যাব written by Annie okay her parents had given her a blue blouse so a blue blouse এতে আপনার এটো আছে হয়নে her তো ইয়াক আপনি object হিসাবে ইয়াতে her parents had given her a blue blouse নহয় সো ইয়াতে আপনারা এই blue blouse তো আপনার কি বলি কয় একটা object হিসাবে রাখিব পারি যদি হেনেকে রাখে তে সেন্টেন্স টু হবো তলর টু আর যদি হারও যদি অবজেক্ট করে রাখে তেনে হলে প্রথম টু হবো তো she had been given a blue blouse by her parents তাই বা হেনেকেও দিও পারে এই blue blouse had আছে না সেই গতিকে was আই যাব was given to her by her parents okay ইয়াতে চাবচোন আপনার had আছে না সেই কারণে এতে কি হবে এই blue blouse had been given to her হ্যাঁ by her parents হবো বুঝি পাইছে না a blue blouse had been given to her by her parents okay next আবো reading story books এইবিলাক কেইটামান বুকস ৰ নাম মেনশন কৰিছো Tales and Legends of Netherlands Blazes Mountain Holiday Myths of Greece and Rome My Experiments with Truth ঠিক আছে এইবিলাক হৈছে এনি গিফট কৰা হৈছিল তাৰ বাৰ্থডে দিনা ঠিক আছে গতিকে এতিয়া আপোনালোক নিজৰ ফালৰ পৰা এটা ষ্টৰী বুক বনাব দিছে লিষ্ট তৈয়াৰ কৰিব দিছে যাক মানে ইংলিছত ট্ৰান্সলেট কৰা গৈছে গতিকে হেনেকি কেইটামান কিতাপৰ নাম লিখিব দিছে এইটো আপোনালোকে নিজেই কৰিব ঠিক আছে এতিয়া চাবচোন help one another to write a brief book review of a book যদি এটা বুক পঢ়িছে রিভিউ কৰিব দিছে so the name of the book My Experiments with Truth My Experiments with Truth এতে অথর কোনে আছে so Mohandas Karamchand Gandhi আপনারা জানে গান্ধীজির বুক এটু হয় My Experiment with Truth নয় এতে what type of book it is so এটু বুক টু কেনেকুৱা আছে অটোবায়োগ্রাফি মানে কি হয় তেতিয়া গান্ধীজি নিজৰ বিষয়ে লিখিব নিজৰ লাইফ টু তাকে তেও নিজেই লিখিছে না সেই কাৰণে এটু আমি কি বুলি কম অটোবায়োগ্রাফি বুলি কম ওকে গান্ধীজি নিজৰ লাইফত সেলফৰ মানে নিজৰ লাইফৰ বিষয় নহয় সেলফ লাইফ মানে নিজৰ লাইফৰ বিষয় লিখিছে গতি এটু কি হ'ব অটোবায়োগ্রাফি হ'ব narration to হবো it is narrated in the first person মানে তেও I বুলি এটু মেনশন কৰিছে তো নিজৰ কাহিনী নিজে হেনেকে মেনশন কৰিছে ঠিক আছে এনে ব্রিফ সামারি লিখিব দিছে the plot contains stories of Gandhi's childhood days to adulthood তো হৰুৰ পৰা কেনেকে ডাঙৰ হল and how he joined the INC Indian National Congress because he was the leader of freedom movement of India and finally made India free
সেনেকে তেওঁ কেনেকে ইণ্ডিয়াটো ফ্ৰী কৰিলে গোটেই কাহিনীটো তেওঁ নিজৰ সেই মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথত মানে মেনশ্যন কৰিছে ঠিক আছে পঢ়িব এইটো বহুত ধুনীয়া কিতাপ whether you like dislike the book কেনেকুৱা পাইছে so I liked it very much because through it I came to know about India's freedom movement and need of truthfulness আৰু সেই কিতাপটো পঢ়ি মই freedom movement টো কেনেকুৱা হৈছিল তাৰে বিষয়ে চাব পাৰিছো নহয় গম পাইছো whether you would like to read more books by author so yes I would definitely like to read more books by the author মই আৰু পঢ়িব ইচ্ছা মোৰ যাবই and would you encourage others to read this book so yes I will encourage others to read this book and I will give it 4 star মানে এইটো বহুত ভাল লাগিছে কিতাপটো পঢ়ি নহয় তাৰে পিছত আপোনাৰ আছে এন্ট্ৰি কৰিব দিছে ডায়েৰীটো নহয় so ইয়াতে চাবচোন a good diary entry usually contains the following features তাতে ডায়েৰীত আপোনাৰ date place timing সব থাকে যেনেকি এইটো ডে দিছে ফ্ৰাইডে 7 জুলাই 2019 4 pm টাইমটো আছে ফৰ্মাৰ হেডিংটো কি এনেকুৱা হয় অপচনেল হয় যদি আপনি বিচাৰেতে দিব পাৰি you can give one okay and you can give your diary name address the diary by that name আপনি দেন নাম এড্ৰেছ দুটা দিব পাৰে suppose ডিওৰ কীৰ্তি নাম দিলে নহয় যেনেকি তাই কীৰ্তি দিছিল নহয় the style of writing is informal আপনি স্টাইল লিখিব পাৰে যেনেকি as if addressing a trusted friend আপনি বেলেগক সেনেকে নাম ৰাখি পেলাই দিছে নাম কাহিনীটো and since diary is personal document so entry does not need any signature ইয়াতে নিজৰ কাহিনী আছে গতিকে signature তাতে নালাগে হা like formal heading signature is optional গতিকে তেতিয়া signature optional হয় এতিয়া নিজে data entry কৰিব দিছে documents to নিজৰ birthday নহয় so কেনেকে কি লিখিব how your day began how you celebrated the day আৰু কাক মাতিলে কি গিফট পালে কি এনেকুৱা ফিল কৰিলে হেলে মেনশন কৰিব দিছে গতিকে my birthday sunday হল 5 March 2025 pm গুটেখিনি মেনশন কৰি দিছো হা dear ৰিকুক মই লিখিছো I am delighted to find our house in a new gorgeous look and because today is my birthday and our house is decorated to celebrate it and in on time I got ready for the celebration my uncle and aunt will with ramen arrived yesterday হাতে কালি আহি পাইছিল my friends whom I had invited started coming with friends with gifts for me হাতে আহি আছে friends বিলাক আৰু মোৰ কাৰণে gifts আনিছে and we cut the cake and sang cheerfully আৰু আমি কেক কাটিলো গানো গালো নহয় I got lots of gifts and I was happy মই বহুতকেইটা গিফ্টছ পালো আৰু মই বহুত হ্যাপি ফিল কৰিছো হা সো এতিয়া ডাটা এন্ট্ৰি হেনেকে ডায়েৰী এন্ট্ৰি হেনেকে আপোনালোকে কৰিব ঠিক আছে হেনেকে নিজে আৰু বনাব ঠিক আছে ইয়াতে চাবচোন ইয়াতে আৰু আপোনাৰ গিফ্ট যে পাইছে তাৰে ওপৰত লিখিব দিছে সো you can begin like this এনেকে আপনি লিখিব পারে that I am always excited about my birthday mostly because of the gifts মানে আমি বার্থডে স্পেশালি কিও পাতা যায় যে আমি গিফটস পাম এটা এক্সাইটমেন্ট থাকে নহয় so last Saturday was my birthday হেনেকে আরম্ভণি কৰিব দিছে so you know that I am always excited about my birthday mostly because of the gifts last Saturday was my birthday and I got lots of gifts lots of gifts my brother gifted me a pet dog that pleased me extremely and I have named it Pim I have named it Pim গতিকে মোক এটা কি মোৰ ভাইটি মোৰ দাদা এটা কুকুৰ দিছে খেলিবৰ তাৰ মোৰ পেট ডগ দিছে খেলিবৰ কাৰণে তাৰ লগত আৰু তাৰ নামটো মই ৰাখিছো কি পিম ওকে হেনেকে মই এটা হেই দিলু এটা মেনশন কৰি দিলু বাৰ্থডে গিফটৰ ওপৰত কেনেকুৱা লিখিব পাৰি ঠিক আছে এইটো ভিডিওৰ মোৰ লাষ্ট কোৱেশ্চন আছিল লাইক বাটন প্ৰেছ কৰিব যদি ভাল পাইছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব এক্সাম যদি চেনেলটো ওকে লগতে মই বাকি যিমান সাবজেক্টছ আছে নহয় সবৰে মই কোৱেশ্চন আনসাৰ্স প্ৰভাইড কৰিছো প্লেলিষ্টত গৈ পেলে যাই পেলে চাব পাৰে কোৱেশ্চন আনসাৰ্স ঠিক আছে ইচ এণ্ড এভৰি সাবজেক্টৰ আছে ম্যাথছ ইংলিশ হিন্দী এছএমই সোশ্যাল সায়েন্স এভৰি সাবজেক্টৰ মই দিছো কোৱেশ্চন আনসাৰ্স ওকে প্লেলিষ্টত গৈ পেলে ধুনীয়াকে চাই লব এক্সাম যদি খুলি পেলে ওকে তাতে ধুনীয়াকে মেনশন কৰা আছে কোৱেশ্চন আনসাৰ্স বিলাক ইউ ক্যান ইজিলি কালেক্ট ইট ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ